মই গোপিকাজনী কিনো কৰোঁ আপোনালোকক দেখাই যাবলৈ চেষ্টা কৰোঁ আৰু এই কামৰ মাজেৰে আপোনালোকৰ মাজলৈ যাব চেষ্টা কৰোঁ। মোৰ এই উকা পথাৰখন যাতে শস্য সোণোৱালী হৈ উপচি পৰে আপোনালোকে আশীৰ্বাদ কৰিব। দৈনন্দিন জীৱনৰ এইটো এটা মোৰ নতুন কাম। এই কামটো শিকি চাবলৈ চেষ্টা কৰিছোঁ আৰু এই উকা পথাৰখন যাতে এদিন শস্য সোণোৱালী হৈ পৰে। আৰু এতিয়া পথাৰৰ কাম শেষ কৰি কাপোৰ মেলি থৈছিলোঁ, কাপোৰ কানি লৈ এতিয়া ঘৰলৈ যাওঁ আৰু এইবিলাক বাল্টি চাল্টি চব লৈ যাওঁ আৰু পথাৰখনৰ পৰাই আজি ভিডিঅ'টি শেষ কৰিছোঁ। দেখিছেনে বৰ ধুনীয়া এটা ভিউ আৰু এইফালে পাহাৰ বাগান একদম লাগি আছে আৰু এইয়াই মোৰ হৈছে খেতি পথাৰ। ধুনীয়া হৈ যাতে খেতি পথাৰ একদম ধুনীয়া হৈ পৰে, শস্য সোণালী হৈ পৰে, আপোনালোকে আশীৰ্বাদ কৰিব।